নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ম্যাথছ প্লাস। আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 স্কিল টেষ্টৰ 28 দিনৰ কাৰণে আমি এটা ফ্ৰী কোৰ্স আৰম্ভ কৰিছোঁ, য'ত 28 দিনত আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে প্ৰয়োজনীয় পাৱাৰ পইণ্ট, MS Word, MS Excel গোটেইখিনি বস্তু ধুনীয়াকৈ একদম বেসিক লেভেলৰ পৰা শেষলৈ ধুনীয়াকৈ কভাৰ কৰি দিয়া হ'ব, য'ত আপোনালোকে প্ৰত্যেকটো পাৱাৰ পইণ্টেৰে ধৰি ল'লো প্ৰত্যেকটো যিমানবোৰ আহিব পৰা ফৰ্মেটৰ কুৱেশ্যন আছে তো গোটেইসমূহ ধুনীয়াকৈ আমি বুজি যাম। নেক্সট পাৱাৰ পইণ্টৰ পিছত আমি ৱৰ্ডটো ষ্টাৰ্ট কৰিম, তাৰপিছত আমি লাষ্টত এক্সেল ষ্টাৰ্ট কৰিম আৰু গোটেইখিনি কমপ্লিট হোৱাৰ পিছত আমি কেইটামান লাষ্টৰ হ'লে মক টেষ্ট কৰিম। একদম 28 দিনৰ কোৰ্স হয় এইটো, একদম প্ৰথমৰ পৰা চাই যাব। হয়তো প্ৰথমতে আপোনালোকে জনা কিছুমান বস্তু মই শিকাম, কাৰণ একদম বেসিক লেভেলৰ পৰা যেহেতু ষ্টাৰ্ট কৰিম তো সেইকাৰণে গোটেইসমূহ বস্তু আমি প্ৰথমৰ পৰা ভালদৰে শিকি যাম। তো লাহে লাহে আমি টান বস্তুবোৰ আমি লাহে লাহে শিকি যাম, ঠিক আছে। তো আজি আৰম্ভ কৰিছোঁ। আজি হ'ল প্ৰথমটি ভিডিঅ'। আজি আমি আৰম্ভ কৰিম পাৱাৰ পইণ্ট। নেক্সট আপোনালোকৰ এক্সাম ষ্টাৰ্ট হোৱাৰ আগত অলপমান ইনষ্ট্ৰাকশ্যন দি দিব, ইনভিজিলেটৰে হয়তো কৈ দিব। তাৰ আপোনালোক কি কৰিব দিব, ডেস্কটপত যোৱাৰ পিছত আপোনালোকক এটা ফোল্ডাৰ বনাই ল'ব দিব নিজৰ নাম আৰু ৰোল নম্বৰৰ সৈতে। তো ফোল্ডাৰটো কেনেকৈ বনাম, এইটো উইণ্ডোজ 11 হয় মোৰ লেপটপটো। তো তাত আপোনালোকে উইণ্ডোজ 7 হ'ব পাৰে। উইণ্ডোজ 7 হ'লে অলপমান ডিফাৰেণ্ট হ'ব, আইকনবিলাকৰ ষ্টাইলটো অলপমান চেঞ্জ হয়, বাকী চব একেই থাকে প্ৰচেছবিলাক। তো কেনেকৈ কৰিব, ডেস্কটপত ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰাৰ পিছত ইয়াত যেনেকৈ দেখিছে তাত অলপ বেলেগ ষ্টাইলত দেখিব, ইয়াত আইকনসমূহ আছে, তাত হয়তো আইকনবোৰ নাথাকে। তাত আপোনালোকে নিউ বুলি এটা অপশ্যন পাব। নিউত ক্লিক কৰাৰ পিছত ফোল্ডাৰ পাব। ফোল্ডাৰ ক্লিক কৰি আপোনালোকে নিজৰ নামটো আৰু ৰোল নম্বৰটো ডেছ এডাল দি কিনে এনেকৈ টাইপ কৰি ফোল্ডাৰটো বনাই ল'ব, ঠিক আছে। তাৰপিছত আপোনালোকক ইনষ্ট্ৰাকশ্যন দিয়া হ'ব যে এই ফোল্ডাৰটোৰ ভিতৰত আকৌ তিনিটা আমি যেহেতু তিনিটা আমাক দিব পাৱাৰ পইণ্ট, ৱৰ্ড এণ্ড এক্সেল, তো তাৰ কাৰণে তিনিটা আমি বনাই ল'ম। তো কি কৰিম, তাৰ কাৰণে আকৌ ইয়াত ৰাইট ক্লিক কৰিম। ৰাইট ক্লিক কৰাৰ পিছত নিউত যাম। নিউত গৈ কিনে আমি কি কৰিম, নিউত ক্লিক কৰিম। নিউত ক্লিক কৰাৰ পিছত আমি এটা কি বনাম, মাইক্ৰ'ছফ্টৰ পাৱাৰ পইণ্ট বনাম। পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ কাৰণে এইটো। ইয়াত আপোনালোকে নিজৰ নামটোও দি দিব পাৰে বা এনেকৈ মাইক্ৰ'ছফ্ট বুলি লিখিব পাৰে, ঠিক আছে। নেক্সট আৰু এটা ক্ৰিয়েট কৰিম আমি, সেইটো হ'ব আমাৰ ৱৰ্ডৰ কাৰণে, আৰু আনহাতে আৰু এটা ক্লিক কৰিম, সেইটো হ'ব আমাৰ এক্সেলৰ কাৰণে। তেনেকৈ তিনিটা আমি বনাই ল'ম, ঠিক আছে। তো এইকেইটা ভিউটো আপোনালোকে চেঞ্জ কৰি নিজৰ সুবিধা মতে এনেকৈ লৈ ল'ব পাৰে, এইখিনি আপোনালোক কৈ দিয়া নহয়। হ'ল, এতিয়া আমি প্ৰথমতে আমি কি কৰিম, পাৱাৰ পইণ্টটো শিকিম যিহেতু, তো মই ইয়াক শ্বৰ্ট বাই ডেট মডিফাইড কৰি ল'লোঁ, শ্বৰ্ট বাই, ঠিক আছে। তো পাৱাৰ পইণ্টটো ক্লিক কৰিম। তো ইয়াত আপোনাৰ কি এনেকৈ আহিব, পাৱাৰ পইণ্টত ক্লিক কৰাৰ লগে লগে এইটো হ'ল মোৰ MS Office 2016 মডেল। তো তাত হয়তো MS Officeৰ পুৰণা ভাৰ্চন থাকিব, তাত অলপমান ডিফাৰেণ্ট হ'ব, কিন্তু বস্তুবোৰ সেই একে ধৰণে থাকিব। ইয়াত আমি এবাৰ চাই লৈছোঁ যে পাৱাৰ পইণ্টৰ মেইন বস্তুবিলাক ক'ত ক'ত আছে। যেনে প্ৰথম আমি এই ৰিবনটোত ক্লিক কৰি দেখি পাব এইটো ফাইলত গৈ আপোনালোকে নিউত ক্লিক কৰি কিনে নতুন ফাইল ক্ৰিয়েট কৰিব পাৰে। অপেনত গৈ পুৰণা ফাইল অপেন কৰিব পাৰে, অপেনটো নালাগে। সেভত গৈ কিনে ফাইল এটা সেভ কৰিব লাগে। সেভ এজত গৈ কিনে ফাইলটো ডিফাৰেণ্ট ফৰ্মেটত সেভ কৰিব পাৰে, আৰু প্ৰিণ্টত গৈ কিনে আপোনালোকে প্ৰিণ্ট কৰিব পাৰে, বাকীখিনি আপোনালোকৰ প্ৰয়োজন নাই। নেক্সট ফাইলৰ পিছত পাব হোমত আপোনালোকে কপি কৰা বস্তু পেষ্ট কৰিব পাৰিব, কাট কৰিব পাৰিব, কপি কৰিব পাৰিব, বা ফৰ্মেট পেইণ্টাৰৰ সহায়ত আমি কি কৰিব পাৰোঁ, ষ্টাইল বা ফন্টবিলাক আমি এটা জেগাৰ পৰা আন এটা জেগালৈ ফৰ্মেট কৰিব পাৰোঁ। নিউ শ্লাইডত ক্লিক কৰি আমি বিভিন্ন ধৰণৰ শ্লাইড এড কৰিব পাৰোঁ। এইসমূহ আমি পিছত লাহে লাহে শিকি যাম। তো মই এবাৰ অভাৰভিউ দি দিছোঁ পাৱাৰ পইণ্টৰ ভিউটোৰ ওপৰত। তাৰপিছত কি পাব আপোনালোকে, শ্লাইডৰ লেআউট পাব, শ্লাইডৰ ছেকশ্যন থাকে সেইবিলাক পাব। ইয়াত পাব আপোনালোকে, এইটোত পাব আপোনালোকে ফন্ট ষ্টাইল, আখৰৰ ষ্টাইলসমূহ ইয়াত পাব। নেক্সট ইয়াত পাব ফন্ট চাইজ, কিমান ডাঙৰ আখৰ লাগে কিমান সৰু আখৰ লাগে সেইটো আপুনি চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা। ইয়াত এইটো বোল্ড, যদি আখৰবোৰ বোল্ড কৰিব লাগে এইটো, ইটালিক কৰিব লাগে মানে বেকা কৰিব লাগে এইটো, আণ্ডাৰলাইন কৰিব লাগিলে এইটো, বাকী এইসমূহ ইয়াত কেপিটেলাইজ কৰিব পাৰি, তো এইসমূহ ইমান নাহে, ঠিক আছে। ষ্ট্ৰাইক থ্ৰুটো, এইটো ষ্ট্ৰাইক থ্ৰু ABC আছে, এইটো ষ্ট্ৰাইক থ্ৰু মানে মাজেদি এডাল আচডাল মাৰি দিব পাৰি। আমি কৰোঁতে আমি ধুনীয়াকৈ শিকি ল'ম। নেক্সট এইটোৰ দ্বাৰা আমি ফন্ট চাইজটো ইনক্ৰিজ কৰিব পাৰোঁ, এইটোৰ দ্বাৰা আমি ফন্ট চাইজটো ডিক্ৰিজ কৰিব পাৰোঁ, ঠিক আছে। ইয়াৰ দ্বাৰা আমি ফন্টৰ যিটো আখৰৰ কালাৰ সেই কালাৰটো আমি চিলেক্ট কৰিব পাৰোঁ। হ'ল, ইয়াৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, বুলেট পইণ্ট চিলেক্ট কৰিব পাৰোঁ। ইয়াত বুলেট পইণ্টৰ এইটো, তাৰপিছত এলাইন টেক্সট এলাইনমেণ্টৰ কাৰণে আমি এইটো চিলেক্ট কৰি তাৰ পৰা আমি টেক্সটবোৰ এলাইন কৰিব পাৰোঁ।
যদি কিবা শেপ ইউজ কৰিব লাগে ইয়াত আমি গৈ কিনে শেপবোৰ ইউজ কৰিব পাৰোঁ শেপত যদি হে কালাৰ ফিল কৰিব লাগে ইয়াত গৈ কিনে শেপ ফিলত গৈ আমি কালাৰ বিভিন্ন ধৰণৰ কালাৰ আমি সিলেক্ট কৰিব পাৰোঁ শেপৰ আউটলাইন দিব লাগিলে কিবা আকৃতিৰ যদি ত্ৰিভুজ এটাৰ আউটলাইন দিব লাগে তো ইয়াত পাৰিম আৰু সেই শেপটোৰ বিভিন্ন ধৰণৰ ইফেক্ট দিব হলে এইটো পাৰিম আৰু কিছুমান ওয়ার্ড যদি বিচাৰিব লাগে তাত ফাইন্ডত গৈ কিনে আমি বিচাৰিব পাৰিম তাৰ কাৰণে শৰ্টকাটো আছে Ctrl+F টাইপ কৰিলে আপোনালোকে কি প্ৰেছ কৰিলে শর্টকাট ইউজ কৰি কিনে পাৰে আৰু ৰিপ্লেস কৰিব লাগে যদি হে মানে ফাইল এটা যদি হে পাৱাৰপইণ্টত দিয়া আছে তাত বিভিন্ন ধৰণৰ ওয়ার্ড যেনে নিউটো যদি আমি ওল্ডলৈ ৰিপ্লেস কৰিব লাগে তো ইয়াত ক্লিক কৰিলে আমি এইটো কৰিব পাৰোঁ নেক্সট ইনসার্ট তো ইনসার্ট বুটনৰ পৰা আমি নিউ স্লাইড ইনসার্ট কৰিব পাৰোঁ টেবুল ইনসার্ট কৰিব পাৰোঁ পিকচাৰ ইনসার্ট কৰিব পাৰোঁ অনলাইন পিকচাৰ তাত দিয়া নহব স্ক্ৰিনশ্বটটো এইবিলাক নালাগে নাথাকে চাগে আগৰ ভাৰ্চনত তাৰপিছত ফটো এলবাম আৰু বিভিন্ন ধৰণৰ শেপবিলাক আমি ইয়াত ইউজ কৰিব পাৰিম চাৰ্ট ইউজ কৰিব লাগিলে আমি ইনসাৰ্টত গৈ কিনে ইয়াত চাৰ্ট অপচনটো পাম ইয়াত আমি চাৰ্ট ইউজ কৰিম নেক্সট হাইপাৰলিংক আহে কেতিয়াবা হাইপাৰলিংক ইউজ কৰিব লাগিলে এইটো ইনসাৰ্টত গৈ হাইপাৰলিংকৰ অপচন ইয়াৰ কাৰণে শৰ্টকাটটো মনত ৰাখিব Ctrl+K নেক্সট টেক্সট বক্সৰ দ্বাৰা আমি ইয়াত টেক্সট লিখিবলৈ টেক্সট বক্স আমি ইউজ কৰিম হেডাৰ এণ্ড ফুটাৰ ইয়াত ইউজ কৰিব পাৰোঁ হেডাৰ এণ্ড ফুটাৰ ইয়াত ইউজ কৰিব নিদিয়ে হেডাৰ এণ্ড ফুটাৰ ইউজ কৰিব দিব আপোনালোকক MS Word নেক্সট ওয়ার্ড আউটৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ ষ্টাইলৰ ওয়ার্ড আমি সিলেক্ট কৰিব পাৰোঁ ডেট এণ্ড টাইম ইয়াত ইউজ কৰিলে আমি ইয়াত এইটো ডেট এণ্ড টাইম ক্লিক কৰি কিনে ইয়াত ব্যৱহাৰ কৰিম স্লাইডৰ যদি নাম্বাৰ ইউজ কৰিব দিয়ে কেনেকৈ পাৰোঁ আমি ইনসাৰ্টত গৈ কিনে এইটো স্লাইড নাম্বাৰ আছে ইয়াত আমি ক্লিক কৰি স্লাইডৰ নাম্বাৰ সিলেক্ট কৰিব পাৰোঁ নেক্সট ইকুৱেশ্যন আৰু সিম্বল এইবিলাক সাধাৰণতে নিদিয়ে তাৰপিছত ডিজাইন টেবল তো ডিজাইনত বিভিন্ন ধৰণৰ স্লাইড সমূহৰ বিভিন্ন ধৰণৰ ডিজাইন আমি সিলেক্ট কৰিব পাৰোঁ যদিহে আপোনাক দিয়া থাকে ইয়াৰ পৰা আমি সিলেক্ট কৰিব লাগিব নেক্সট ইয়াত স্লাইডৰ যদি ব্যাকগ্ৰাউণ্ডটো বেলেগ কালাৰ দিব দিয়ে এই ফৰমেট ব্যাকগ্ৰাউণ্ডত গৈ কিনে আমি স্লাইডৰ ব্যাকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰোঁ ট্ৰানজিশনত আমি বিভিন্ন ধৰণৰ এনিমেশ্যন দিব পাৰোঁ বা ট্ৰানজিশন আখৰ এটা কেনেকৈ এপিয়াৰ হয় সেইটো আমি দিব পাৰোঁ লাহে লাহে আমি এইবিলাক শিকি ল'ম এনিমেশ্যনত বিভিন্ন ধৰণৰ এনিমেশ্যন দিব পাৰোঁ স্লাইডশ্বত আমি স্লাইডবিলাক এটা ৰিভিউ মানে ভিউ কৰিবলৈ স্লাইডশ্বো আমি বনাব পাৰোঁ এইটো নিদিয়ে সাধাৰণতে ৰিভিউত গৈ কিনে আপোনালোকে কিবা ভুল হৈছে নেকি সেইটো চেক কৰিব পাৰে স্পেলিং ভুল হ'লে ইয়াত তো তেনেকৈ বিভিন্ন ধৰণৰ বস্তু আমি ইয়াত চেক কৰিব পাৰোঁ ভিউত গৈ কিনে আমি কেইটা ভিউ পাম ইয়াত 3 4 5 6 7 8টা টোটেল 8টা ভিউ আছে নৰ্মেল ভিউ আউটলাইন ভিউ স্লাইড শৰ্টাৰ ভিউ নোটছ ভিউ ৰিডিং ভিউ স্লাইড মাষ্টাৰ ভিউ হেণ্ডআউট মাষ্টাৰ ভিউ আৰু নোটছ মাষ্টাৰ তো ইয়াত আমি বিভিন্ন ধৰণৰ বস্তু আমি ইয়াত ক্ৰিয়েট কৰিব পাৰোঁ বা ভিউটো আমি সিলেক্ট কৰি এইবিলাক সাধাৰণতে নিদিয়ে তথাপিও মই এবাৰ দেখাই দিছোঁ তো এইবিলাক নালাগে এইটো একবিটটো নালাগে এইবিলাক নাথাকে পুৰণা ভাৰ্চনত ঠিক আছে এতিয়া আমি জানি ললো ক'ত কি কৰিব পাৰি তো আমি এটা সাধাৰণ ইন জেনেৰেল এটা আমি পাৱাৰপইণ্টত বস্তু এটা ক্ৰিয়েট কৰি চাওঁ ঠিক আছে ধৰি ললো আমি কি কৰিব লাগে পাৱাৰপইণ্টটো দিয়া আছে আমাক ইয়াত আমি এখন ব্ল্যাঙ্ক প্ৰেজেন্টেচন ক্ৰিয়েট কৰিব লাগে তো ক্লিক কি কৰিম আমি ইনসাৰ্টত যাম বা ইয়াত হোমত গৈ কিনে নিউ স্লাইডত ক্লিক কৰিলে আমি এইবিলাক অপচন পাম আমাক কি লাগে আমাক ইনষ্ট্ৰাকচনত যদি দিয়া থাকে ব্ল্যাঙ্ক প্ৰেজেন্টেচন তো আমি ইয়াত ব্ল্যাঙ্কত ক্লিক কৰিম তো ব্ল্যাঙ্ক এখন প্ৰেজেন্টেচন আহিব যদিহে আমাৰ প্ৰেজেন্টেচনত ব্ল্যাঙ্ক কৈ কিনে আমাক বেলেগ কৈছিল আৰু আমি ব্ল্যাঙ্ক পুট কৰিলো তো সেইটো আমি কেনেকৈ চেঞ্জ কৰিম সেইটো কাৰণে আমি ইয়াত লেআউটত যাম লেআউটত গলে কি পাম টাইটেল স্লাইড পাম ইয়াত আমাৰ হোদা টাইটেল থাকিব টাইটেল এণ্ড কন্টেন্ট থাকিব নেক্সট সেকশন হেডাৰ এইবিলাক নাহে টু কন্টেন্ট যদি দুটা ফালে লিখিব লাগে তো তেনেকুৱা আমি বিভিন্ন ধৰণৰ যেনেকুৱা লাগে টাইটেল অনলি লাগিলে টাইটেল অনলি স্লাইড এখন তো যিখন স্লাইড লাগে আমাক তেনেকুৱা স্লাইড আমি ইয়াৰ পৰা পাই যাম ঠিক আছে আমাক লাগে টাইটেল স্লাইড আমাক দিয়া আছে ধৰক টাইটেল স্লাইড তো টাইটেল স্লাইড দিয়া আছে আৰু ইনষ্ট্ৰাকচনত দিয়া আছে আপোনালোকক এই টাইটেল স্লাইডত আপোনালোকে আপোনালোকৰ নামটো টাইপ কৰিব লাগে নামটো টাইপ কৰিছো ঠিক আছে এতিয়া ধৰি লওক এই নামটো আপোনালোক কৈছে যে গোটেইকেইটা কেপিটেল আখৰ লিখিব লাগে তো এইটো কাৰণে গোটেইকেইটা আখৰ আমি ইৰেজ কৰি কিনে বা কাটি দি কিনে আকৌ ফাৰ্ষ্টৰ পৰা লিখাৰ দৰকাৰ নাই ইয়াত আপোনালোকে এটা অপচন পাব এইটো চেঞ্জ কেছ তো ইয়াত গৈ কিনে গোটেইকেইটা আপাৰ কেছ বুলি মাৰিলে গোটেইটো আপাৰ কেছত হৈ যাব আৰু গোটেইকেইটা যদি লয়াৰ কেছত লাগে এইটো প্ৰেছ কৰিলে লয়াৰ কেছ আহিব আৰু নেক্সট যদি কেপিটেলাইজ ইচ ওয়ার্ড মানে প্ৰত্যেকটো আখৰৰ প্ৰত্যেকটো ওয়ার্ডৰ ফাৰ্ষ্ট ওয়ার্ডটো যদি কেপিটেলাইজ কৰিব লাগে তাৰ কাৰণে কেপিটেলাইজ ইচ ওয়ার্ডত ক্লিক কৰিম নেক্সট আমাক যদি লাগে টগল কেছ মানে প্ৰথম আখৰটো আমাক শৰ্ট লয়াৰ কেছত লাগে আৰু বাকি কেইটা আমাক যদি আপাৰ কেছত লাগে তেতিয়াহলে এইটো আমাক ধৰি লওক গোটেইকেইটা আপাৰ কেছত লাগে তো মই এইটো সিলেক্ট কৰিছো ঠিক আছে ইনষ্ট্ৰাকচনৰ মতে মই কৰি আছো হল তো ইনষ্ট্ৰাকচন থকা মক টেষ্ট আমি পিছৰ ফালে কৰিম এতিয়া জাস্ট আমি শিকি আছো কেনেকৈ কি কৰিব পাৰি নেক্সট
তাৰপিছত আমাক কি লাগে আমাক লেআউটটো হৈছিল টাইটেল শ্লাইড সিলেক্ট কৰিছিল না মই এইখন লেআউটটো টাইটেল অনলি নহয় টাইটেল শ্লাইড এইটো হল টাইটেল শ্লাইড ঠিক আছে হল এতিয়া আমাক লাগে ধৰক আমাক এবাৰ দিয়া আছে সাবটাইটেল যেটো বক্স আছে এইটো সাবটাইটেল বক্স ইয়াত আমাক দিছে কি নিজৰ নিজৰ প্ৰফেশনটো টাইপ কৰিব পাৰিছে লেটস সে মই ধৰি ললো আমাৰ প্ৰফেশন কি ষ্টুডেন্ট ঠিক আছে হল এতিয়া টাইটেল হল মোৰ নামটো আৰু সাবটাইটেল হল মোৰ ষ্টুডেন্টৰ কাষত মই লিখি দিলো আমাৰ স্কুলখনৰ নাম এইটো ঠিক আছে হল তো হিনি আমি শিকিলো কেনেকুৱা স্লাইড থাকে সেই বিষয়ে আমি শিকিলো নেক্সট প্ৰথম স্লাইডটো আমাক ক'লে এবাৰ যদি হেকৈ আৰু এটা স্লাইড আমি এড কৰিব লাগে তেতিয়া হলে কেনেকৈ কৰিম আমি চাম সেকেন্ড স্লাইডটো আমাক কেনেকুৱা টাইপৰ স্লাইড দিছে যদি হেকৈ আমাক সেকেন্ড স্লাইডটো টাইটেল এণ্ড কন্টেন্ট থকা স্লাইড লাগিব ইয়াত যাম নিউ স্লাইড এখানে আমি সিলেক্ট কৰিম টাইটেল এণ্ড কন্টেন্ট ইয়াত ক্লিক কৰিম টাইটেল এণ্ড কন্টেন্ট ইয়াত আমাক ধৰক দিয়া আছে ইয়াত আমাক লিখিব দিছে টাইটেলত লিখিব দিছে হবি ঠিক আছে মাই হবিজ বুলি ধৰি ললো ইয়াত দিয়া আছে আমাক টাইটেলত মাই হবিজ ওকে তো এইবিলাক স্লাইড সমূহ আপোনালোকক কুৱেশ্যন পেপাৰত দিয়া থাকিব কেনেকুৱা আখৰবিলাক কেনেকুৱা প্ৰথম ডাঙৰ হাতৰ নে গোটেইকেইটা ডাঙৰ হাতৰ সেইখিনি আমাক কুৱেশ্যন পেপাৰত দিয়া থাকিব আৰু সেইমতে কৰিলে হ'ল মাই হবিজ তাৰপিছত ধৰক আপোনালোকক কন্টেন্টত লিখিব দিছে কেইটামান পইণ্ট ঠিক আছে তো পইণ্ট কেইটা হ'ল hobbies কি reading short stories next hobby ধৰি ললো watching movies next আমি ধৰি ললো playing football next hobby মই ধৰি ললো let's say exploring new things okay তো আমি চাৰিটা হবি মই ইয়াত টাইপ কৰিলো ঠিক আছে এতিয়া ইহতক ধৰক মোক ইয়াত মানে গোটেই কিটা পইণ্টত মই বুলেট পইণ্ট এড কৰি কৰিছে এতিয়া বুলেট পইণ্ট কেনেকৈ এড কৰিম তাৰ কাৰণে আমি কি কৰিম এই গোটেইখিনি সিলেক্ট কৰিম তাত গৈ কিনে আমি এইখিনি যেনে এইটো হল বুলেট পইণ্ট এইটো চাব পাৰে বুলেট পইণ্ট ইয়াৰ পৰা এড কৰিব পাৰে তাহত থকা এইটো এৰ'ডালত ক্লিক কৰিব কৰিলে আমি বিভিন্ন ধৰণৰ বুলেট পইণ্ট পাম যোনটো লাগে ইয়াৰ পৰা সিলেক্ট কৰিম আৰু আমি ডট থকা বুলেট পইণ্টটো লাগে তো এইটো আমি সিলেক্ট কৰিছো এটা এইখিনি কাম আমি লাষ্টত নকৰি কিনে প্ৰথমতে কৰিব পাৰো কেনেকৈ চাব মই হিনে কপি কৰি এড কৰি দিলো ঠিক আছে এটা আমাৰ এইটো আছিল কন্টেন্টৰ স্লাইড ঠিক আছে ইয়াত আমি বুলেট পইণ্ট আগে প্ৰথমতে সিলেক্ট কৰি ললো কোনটো বুলেট পইণ্ট লাগে ধৰক মোক এইটো বুলেট পইণ্ট লাগে ঠিক আছে এতিয়া মই হিনে পাস কৰি দিলে হল যে বুলেট পইণ্টটো আহি যাব আৰু বুলেট পইণ্টটো যেটো মোৰ আগতে কপি হৈছিল সেই কাৰণে মোৰ সেম বুলেট পইণ্টটো আহিছে তো প্ৰথমতে যি বুলেট পইণ্ট লাগে সেইটো সিলেক্ট কৰি টাইপ কৰিলে নিজে বুলেট পইণ্টবোৰ এড হৈ থাকিব ঠিক আছে এবাৰ ধৰি লৈছো আমাক আৰু এখন স্লাইড এড কৰিব লাগে কেনেকৈ কৰিম ইয়াত নিউ স্লাইড যাম তাৰ পিছত আমি চাম কেনেকুৱা ধৰণৰ স্লাইড লাগে লেটস আমাক ধৰক এবাৰ লাগে টাইটেল এণ্ড কন্টেন্ট ডাঙৰ থাকে টাইটেল এণ্ড কন্টেন্ট স্লাইড হল এতিয়া আমি ইয়াত টাইপ কৰিব লাগিব কেৰিয়াৰ গোলছৰ ওপৰত ধৰক আমি ইয়াত টাইটেল দি দিম মাই কেৰিয়াৰ গোলছ ঠিক আছে নেক্সট আমি ইয়াত কন্টেন্টত কি এড কৰিম কেৰিয়াৰ গোলৰ বিষয়ে লিখিব লাগিব যেনে মই ধৰক লিখি লৈছো ইয়াত আমাক বুলেট পইণ্ট নালাগে তো ব্যাক কৰি দিম বুলেট পইণ্টটো নোহোৱা হৈ যাব বা আমাৰ ইয়াত বুলেট পইণ্টটো উঠিছিল যদি বুলেট পইণ্টটো নালাগে তেতিয়াহ'লে মই ইয়াত ক্লিক কৰি দিম বুলেট পইণ্টটো নোহোৱা হৈ যাব বা অন্য ধৰণে কৰিব পাৰে ইয়াত ক্লিক কৰি নানত ক্লিক কৰিলে বুলেট পইণ্ট নোহোৱা হৈ যাব ঠিক আছে ইয়াত ধৰি লওক মোক দিয়া আছে টাইপ কৰিব আই ওয়ান্ট টু সার্ভ ইন এ government department okay হল তাৰপিছত ধৰি ললো মই লিখিব লাগে উইথ ইন্টিগ্ৰিটি okay next আমি প্যাৰাগ্ৰাফ দিকেনে লিখিব লাগে প্যাৰাগ্ৰাফ মানে তলত লিখিব লাগে my goal is to keep learning my goal is to এই ওয়ার্ডটো ভুল হৈছে
তো এই ৱাৰ্ডটো ভুল হৈছে তো ইয়াক কাটি কেনে মই পুনৰ শুধৰাই লিখাৰ প্ৰয়োজন নাই কেনেকৈ আমি শুদ্ধ কৰিব পাৰো ইয়াক এক্সাম্পল তেনেকৈ শুদ্ধ কৰিব পাৰিম ইয়াত ভুল হোৱাৰ লগে লগে ইয়াত তলত এডাল ৰেড কালাৰ লাইন আহিছে তো সেই লাইনটো দেখা পালে গম পাম যে ইয়াত ভুল হৈছে ৰেড কালাৰ লাইন মানে ৱৰ্ডত স্পেলিং মিস্টেক আৰু ব্লু কালাৰৰ লাইন মানে হ'ল গ্ৰামাটিকেল মিস্টেক ইয়াত ৰেড কালাৰ লাইন আহিছে তো ইয়াত আমি ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ পিছত আমি ইয়াত চাম যেটা আমাৰ শুদ্ধ ৱৰ্ড হ'ব লাগিছিল ইয়াত আছে নেকি তো ইয়াত শুদ্ধ ৱৰ্ডটো দিয়া নাই তো তাৰ কাৰণে আমি লাৰ্নিং ৱৰ্ডটো কি হয় LEARN তো এইটো আমাৰ এক্সট্ৰা কৰিছে এইটো আমি নোহোৱা কৰিম বা ধৰি ললো এবাৰ যদি মই এইটোৰ জায়গাত মোৰ বি দিয়া গল হয় এইটো এটা ফুল ৱৰ্ড লিখিব গৈছো মই এইটো এটা ফুল ৱৰ্ড তো ইয়াক আমি কেনেকৈ ঠিক কৰিম আমাক লাগিছিল লাৰ্নিং তো এইটোত আমি ক্লিক কৰিম ৰাইট ক্লিক কৰিম তো ইয়াতো আমাৰ দেখুৱা নাই দেখুৱালে আমি কেনেকৈ ক্লিক কৰি কেনে ঠিক কৰি ল'ব পাৰো ঠিক আছে লাৰ্নিং কি আছিল এণ্ড গ্ৰো ইনটু এ লিডাৰশ্বিপ ৰ'ল লাৰ্নিং বানানটো ভুল হৈছে মোৰ এই লাৰ্নিং এণ্ড গ্ৰো ইনটু এ লিডাৰশ্বিপ ৰ'ল ঠিক আছে ফুল ষ্টপ থাকিলে ফুল ষ্টপ দিব নাথাকিলে নিদিব ওকে তো এইখিনি হল তো ইয়াত ধৰি লওক ইয়াত আমাক অন্য একো কোৱা নাই এইখিনি দিয়া আছে তো এইখিনি আমি কৰিলো নেক্সট আকৌ কৈছে আমাক আৰু এখন স্লাইড আমি মানে নালাগে আজি স্লাইড সিলেক্ট কৰিব নালাগে আৰু এইটো আমি সেভ কৰিব লাগে কেইটা স্লাইড হল আমাৰ তিনিটা স্লাইড হল তো আমি ইয়াত কি কৰিব লাগে সেভ কৰিব লাগে কেনেকৈ সেভ কৰিম তো এইটো সেভ কৰিবলৈ আমি ফাইলত গৈ কিনে যেহেতু আমাৰ ফোল্ডাৰটোত আমি অলৰেডি প্ৰথমতে এইটো বনাই থৈছো সেই কাৰণে আমি সেভ এজত যাব নালাগে ডাইৰেক্ট সেভ বুলি ক্লিক কৰিলে এইটো সেভ হৈ যাব বা এইটো সেভ কৰিবলৈ আমি Ctrl+F টিপি কেনে সেভ কৰিব পাৰো বা F12 টিপি কেনে এইটো সেভ কৰিব আৰু F12 টিপিলে আকৌ নতুন আগৰ দৰে সেভ হ'ব তো এইটো ক্লিক কৰি সেভ মাৰিলে সেভ হৈ যাব ৰিপ্লেস হল বুজি পালে তো পাৱাৰপইণ্টৰ আমি বেসিক আইডিয়াখিনি দিলো নেক্সট ক্লাছত আমি পাৱাৰপইণ্টৰ ফন্ট চেঞ্জ কৰা ফন্ট ষ্টাইল চেঞ্জ কৰা সেইবিলাক আমি নেক্সট ক্লাছৰ পৰা শিকি যাম তো বহুত বস্তু আছে শিকিব লাগিব পাৱাৰপইণ্টত কেনেকৈ আমি টেবুল এড কৰো চাৰ্ট ইউজ কৰো বিভিন্ন ধৰণৰ চাৰ্ট আছে এইবিলাক কেনেকৈ ইউজ কৰো পাই চাৰ্ট বাৰ চাৰ্ট তো এইবিলাক আমি লাহে লাহে শিকি যাম টেবুল ইউজ কৰিব পাৰি কিমানটা টেবুল লাগে কেনেকৈ সিলেক্ট কৰিম এইবিলাক তো সকলোখিনি আমি লাহে লাহে শিকি যাম তো আজিলৈ মানে ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ